নমস্কাৰ কুলেন ষ্টুডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি প্ৰেগনেন্সি কেলকুলেটৰ কি আৰু গৰ্ভাৱস্থাৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। বিয়াৰ পিছত যেতিয়া আমি এখন সুখৰ সংসাৰ গঠন কৰোঁ, তাৰ পিছত প্ৰেগনেন্সিৰ সময়ত আমি কাৰ্ডৰ জৰিয়তে জানি লওঁ যে বিয়াৰ প্ৰেগনেন্সি পিছত হৈছে যেতিয়া এগৰাকী মহিলা গৰ্ভৱতী হয় তেতিয়া গৰ্ভাৱস্থাৰ সময়ত বিভিন্ন ঘটনা ঘটে আৰু এই সকলোবোৰ ঘটনাৰ সবিশেষ জানিবলৈ আমি ডক্টৰৰ ওচৰত যাব লাগে আৰু ডক্টৰে আমাক সঠিক বিধান দিয়ে বা আমাক নিয়ম অনুসৰি কেতিয়া ডেলিভাৰী হ'ব, কেতিয়া কি খাব লাগিব সকলোবোৰ বিধান দিয়ে। কিন্তু আমি ঘৰতে বহিয়েই মোবাইল এপ্লিকেশ্যন ব্যৱহাৰ কৰি ইয়াৰ বিষয়ে আমি সঠিকভাৱে জানিব পাৰোঁ। যেনে ধৰা হওক, আমি যদি কেতিয়া সন্তান প্ৰসৱ কৰিব অৰ্থাৎ এষ্টিমেটেড ডিউ ডেট কেতিয়া হ'ব বা ডেলিভাৰী ডেট কেতিয়া হ'ব জানিবলৈ আমি এটা প্ৰেগনেন্সি কেলকুলেটৰ বুলি এপ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই প্ৰেগনেন্সি কেলকুলেটৰৰ সহায়ত যদি আমি এপটো ব্যৱহাৰ কৰোঁ তেতিয়া আমি কি পাম, জেষ্টেশ্যনেল এজ ফাৰ্ষ্ট ডে অফ লাষ্ট মেনষ্ট্ৰুৱেল পিৰিয়ড ইয়াত লিখা আছে। অৰ্থাৎ গৰ্ভাৱস্থা হোৱাৰ পিছত এগৰাকী মহিলাই যেতিয়া শেষবাৰ মাহেকীয়া হয়, সেই শেষবাৰ মাহেকীয়া হোৱাৰ যিটো প্ৰথম দিন তাকে কোৱা হয় LMP বা ফাৰ্ষ্ট ডে অফ লাষ্ট মেনষ্ট্ৰুৱেল পিৰিয়ড বুলি। আৰু এইখিনি কথা সকলোবোৰ মহিলাই গম পায়। গতিকে LMP বা শেষবাৰ মাহেকীয়া হোৱাৰ প্ৰথম দিনটো যদি আমি জানো তেতিয়াহ'লে আমি সেই মহিলাগৰাকীৰ গৰ্ভধাৰণৰ বিভিন্ন সময়ত ঘটিব পৰা যিকোনো ঘটনাৰ বিষয়ে আমি জানিব পাৰিম। যেনে ধৰি লোৱা হওক, এগৰাকী মহিলাৰ LMP ছেপ্টেম্বৰৰ ধৰি লোৱা হওক 10 তাৰিখ, যিকোনো হ'ব পাৰে, সেই ডেটটো মানে যিকোনো হ'ব পাৰে, 365 দিনৰ যিকোনো এটা দিন হ'ব পাৰে কোন মহিলাৰ ক্ষেত্ৰত। ধৰি লৈছোঁ আমি ছেপ্টেম্বৰৰ 10 তাৰিখটো আমি লৈছোঁ। এই 10 তাৰিখটো লোৱাৰ পিছত আমি যেতিয়া অ'কে কৰিম তেতিয়া দেখিম কনচেপশ্যন ডেট, আৰু এই কনচেপশ্যন ডেটটো হৈছে যিকোনো মহিলাৰ LMPৰ পৰা 14 দিন যোগ কৰি দিলেই আমি কনচেপশ্যন ডেটটো পাওঁ। এইটো আৰু বিশেষ জানিব লগা কথা নাই। আজিৰ ডেট, টুডেজ ডেটটো দিয়া আছে 16/11/2019, মানে আজিৰ দিনটোতে আমি এই মহিলাগৰাকীৰ হিচাপ নিকাচখিনি আমি কৰিব লৈছোঁ। ইয়াৰ পিছত আছে এষ্টিমেটেড ডিউ ডেট। এষ্টিমেটেড ডিউ ডেট আহিছে 16/6/2020, অৰ্থাৎ যিগৰাকী মহিলাৰ গৰ্ভধাৰণ হৈছিল 10/9/2019 তাৰিখ অৰ্থাৎ 10 ছেপ্টেম্বৰ 2019, সেই মহিলাগৰাকীৰ সম্ভাৱ্য প্ৰসৱৰ দিন হৈছে 16/6/2020 চন। আৰু আজিৰ দিনটোত মহিলাগৰাকীৰ জেষ্টেশ্যনেল এজ হৈছে অৰ্থাৎ গৰ্ভধাৰণৰ সময় হৈছে 9 সপ্তাহ আৰু 4 দিন। গতিকে আমি যদি ইয়াক মেনুৱেলিও কেলকুলেশ্যন কৰিব পাৰোঁ, অৰ্থাৎ LMPটো যদি জানো তেনেহ'লে তাৰ লগত 9 মাহ আৰু 7 দিন যদি যোগ কৰি দিওঁ তেনেহ'লে এই ডেটটোৱে ওলাব। কিন্তু তাত এটা কথা থাকে যে আমাৰ মাহবিলাক 30 দিনকৈ যদিও ধৰা হয়, সকলোবোৰ মাহ সমান নহয়। ফেব্ৰুৱাৰীত 28 দিন থাকে, যেনে মাৰ্চ মাহত 31 দিন থাকে, এপ্ৰিল মাহত 30 দিন থাকে। এনেকৈ আমাৰ মাহবিলাকৰ যিহেতু সঠিকভাৱে আমি হিচাপটো কৰোঁতে অলপ সময় লাগে, গতিকে আমি এই এপ্লিকেশ্যনৰ জৰিয়তে অতি সহজতে শুদ্ধভাৱে নিখুঁতভাৱে আমি তাক ওলাই ল'ব পাৰোঁ। তাৰপিছত আছে ইয়াত কিছুমান ৰিকমেণ্ডেশ্যনছ দিয়া আছে, অৰ্থাৎ গৰ্ভধাৰণৰ পিছত আমি কি কি কৰা উচিত তাৰ বিষয়ে আমাক কিছু কথা জানিবলৈ দিছে ইয়াতে। প্ৰথম আহিছে ভিজিটেশ্যন। ভিজিটেশ্যন মানে আমি কেতিয়া গৰ্ভাৱস্থা জনাৰ পিছত ডক্টৰৰ ওচৰলৈকে যাব লাগিব বা হস্পিটেললৈকে যাব লাগিব। ভিজিটেশ্যন টু অবষ্টেট্ৰিচিয়ান মানে গাইনকলজিষ্ট বা নাৰ্ছ বা এনেকুৱা ধৰণৰ মানে বিশেষজ্ঞৰ ওচৰত আমি কেতিয়া যাব লাগিব তাৰ বিষয়ে দিয়া আছে। যে এডভাইচ অফিচ ভিজিট এট 8 to 10 weeks অফ প্ৰেগনেন্সি, অৰ্থাৎ গৰ্ভধাৰণৰ 8 বা 10 সপ্তাহৰ ভিতৰত মানে আমি হস্পিটেললৈকে যাব লাগে। এভৰি 4 weeks ফৰ দ্য ফাৰ্ষ্ট 28 weeks, প্ৰথম 28 সপ্তাহৰ ভিতৰত প্ৰত্যেক 4 সপ্তাহৰ মূৰে মূৰে আমি ভিজিট কৰিব লাগে। এভৰি 2 to 3 weeks আনটিল 36 weeks অফ জেষ্টেশ্যন, মানে গৰ্ভধাৰণৰ 37 সপ্তাহলৈকে বা 36 weeksলৈকে আমি প্ৰতি 2 বা 3 সপ্তাহৰ মূৰে মূৰে ভিজিট কৰিব লাগে। এভৰি উইকছ আফটাৰ 30 weeks অফ জেষ্টেশ্যন, আৰু 36 সপ্তাহ বা 36 সপ্তাহৰ পিছত প্ৰতি সপ্তাহতে আমি হস্পিটেললৈকে ভিজিট কৰিব লাগে। এইখিনি কথা হৈছে আমাৰ গৰ্ভাৱস্থাৰ পৰা ডেলিভাৰীৰ সময়লৈকে আমি ডক্টৰ বা হস্পিটেলৰ ওচৰলৈকে কোন কোন সময়ত যোৱাটো আমাৰ জৰুৰী, এইখিনি কথা সকলোৱে মনত ৰখা উচিত। ইয়াৰ পিছত আহিছে ইমিউনাইজেশ্যন, অৰ্থাৎ যেতিয়া এগৰাকী মহিলা গৰ্ভৱতী হয় তেতিয়া সেই মহিলাগৰাকীক আমি 2টা TT বেজী দিব লাগে। এই TT বেজী 2টা দিয়াৰ সময় আছে, আৰু সেই সময়টো হৈছে কি, যেতিয়াই মহিলাগৰাকীৰ গৰ্ভাৱস্থাৰ সম্ভেদ পোৱা যায় বা টেষ্ট কৰি লোৱা হয় যে মহিলাগৰাকী গৰ্ভৱতী হৈছে, তেতিয়াই আমি এটা TT বেজী ল'ব লাগে বা TT বেজীটো হস্পিটেলৰ দ্বাৰাই দিয়াব লাগে। এই TT বেজীটো দিয়াৰ 1 মাহ পিছত দ্বিতীয়টো TT বেজী দিব লাগে।
অৰ্থাৎ সম্পূৰ্ণ এই 9 মাহ 7 দিনৰ ভিতৰত টিটি বেজি 2টা লোৱাটো অতি জৰুৰী। এইখিনি কথা হৈছে আমাৰ ইমিউনাইজেশ্যন শিডিউল মানে গৰ্ভাৱস্থাৰ সময়ত। তাৰপিছত আছে ৱেইট গেইন। ৱেইট গেইন মানে কি যে যেতিয়া মহিলাগৰাকীৰ গৰ্ভাৱস্থাৰ আমি হিচাপ কৰোঁ, যিদিনাখন আমি গম পাওঁ যে মহিলাগৰাকী গৰ্ভৱতী হৈছে, তেতিয়াই আমি তেওঁৰ ওজন জুখিব লাগে বা ওজন জোখা হয়। আৰু এই ওজনটো যিয়েই নহওক, ধৰি লোৱা কোনোবা এগৰাকী মহিলাৰ ওজন 50 কেজি হৈছে, 40 কেজি হ'ব পাৰে, 60 কেজি হ'ব পাৰে, যিয়েই নহওক কিয়, ধৰি লৈছোঁ আমি 50 কেজি হৈছে, তেনেহ'লে তেওঁৰ গৰ্ভধাৰণৰ দিনটোৰ পৰা ডেলিভাৰীৰ দিনটোলৈকে সৰ্বমুঠ 12ৰ পৰা 15 কেজিলৈকে ওজনটো বাঢ়িব লাগে। আৰু এই 12ৰ পৰা যে 15 কেজি ওজনটো বাঢ়িব লাগে এই 9 মাহ 7 দিনৰ ভিতৰত, তাৰ কাৰণটো হৈছে কি, ভিতৰত যিটো বাচ্চা বা কেঁচুৱাৰ জন্ম হৈছে বা জন্ম হ'ব, এই কেঁচুৱাটোৰ সঠিকভাৱে গ্ৰোথ হৈছে নে নাই তাক আমি উমান পাব পাৰোঁ। অৰ্থাৎ ভিতৰত আমি একো নচোৱাকৈ বাহিৰৰ পৰা গম পাই থাকিব পাৰোঁ বা ঘৰৰ মানুহে গম পাই থাকিব পাৰে যে পেটৰ ভিতৰত থকা শিশুটোৰ বা বাচ্চাটোৰ সঠিকভাৱে গ্ৰোথ হৈ আছে। আৰু এই গ্ৰোথটো আমাক ওজনৰ জৰিয়তে বুজাই দিব পৰা যায়। তাৰপিছত আহিছে BMI, যিটো বডি মাছ ইণ্ডেক্স বুলি কোৱা হয়। অৰ্থাৎ গৰ্ভৱতী মহিলাগৰাকীৰ উচ্চতাৰ লগত তাৰ ওজনটো আমি মেইনটেইন কৰি চলিব লাগে। যদি BMIটো ঠিক থাকে তেনেহ'লে আমাৰ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নাই। গতিকে চমুকৈ আমি এইখিনি কথাৰ পৰা আমি এইটোৱে জানিব পাৰোঁ যে এগৰাকী গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ প্ৰথম দিনটোত যিমান ওজন থাকে, সেই ওজনটো গৈ ডেলিভাৰীৰ দিনটোলৈকে 12ৰ পৰা 15 কেজিৰ ভিতৰত বৃদ্ধি হ'ব লাগে। আৰু এইখিনি বৃদ্ধিয়ে শিশুটোৰ নৰ্মেল গ্ৰোথটো বুজায়। এইখিনি বুজি ল'ব লাগে। দ্বিতীয়তে আহিছে ভিটামিন। ভিটামিন মানে হৈছে এনেকুৱা যে এগৰাকী সুস্থ মাতৃ, সুস্থ মহিলা এগৰাকী যেতিয়া গৰ্ভৱতী হ'ব, সুস্থ হৈ থাকিলে, মই বাৰে বাৰে এটা শব্দ কৈছোঁ, সুস্থ হৈ থাকিলেও আমি তেওঁক 3 বিধ বিশেষ প্ৰকাৰৰ ঔষধ আমি খুৱাব লাগে। কিয় লাগে? প্ৰথমটো হৈছে ফলিক এচিড। ফলিক এচিড মানে এবিধ ঔষধ। এই ঔষধবিধ আমি গৰ্ভাৱস্থাৰ যিদিনাই গম পোৱা যাব, সেইদিনাৰ পৰা 3 মাহৰ ভিতৰত প্ৰতিদিনে একোটাকৈ ফলিক এচিড আমি খুৱাব লাগে। কিয় লাগে? কাৰণ ফলিক এচিডে যিটো শিশুৰ গ্ৰোথ ভিতৰত আৰম্ভ হৈছে, এই শিশুটিৰ গ্ৰোথটো অতি সুস্থভাৱে হ'বলৈ বা শিশুটোৰ যাতে কোনো এবৰ্চন নহয় বা গৰ্ভপাত নহয়, তাক সঠিকভাৱে পৰিচালিত কৰিবলৈ এই ফলিক এচিডটো ব্যৱহাৰ কৰা হয়। গতিকে ফলিক এচিড খোৱাটো অতি জৰুৰী। সকলোৱে এই কথাটো মনত ৰখা উচিত। গৰ্ভধাৰণৰ দিন গম পোৱাৰ পিছৰ পৰা 3 মাহৰ ভিতৰলৈকে আমি ফলিক এচিড ঔষধ খাব লাগে। দ্বিতীয়তে আহিছে আইৰণ। আইৰণ এবিধ এনেকুৱা পদাৰ্থ, ছাপ্লিমেণ্ট, আৰু এই আইৰণ বা IFA বা আইৰণ ফলিক এচিড ঔষধটো হৈছে কেনেকুৱা যে আমাৰ তেজত এবিধ গুৰুত্বপূৰ্ণ অংশ হৈছে হিমোগ্লোবিন। এই হিমোগ্লোবিনে আমাৰ অক্সিজেনটো কঢ়িয়াই নিয়ে। যদি এগৰাকী মাতৃয়ে এটা শিশুৰ জন্ম দিব নহয়, সেই শিশুটোৰ ভিতৰত তেজৰ গঠন বা অন্যান্য ফাংচনবিলাকত সহায় কৰাৰ কাৰণে হিমোগ্লোবিনৰ যথেষ্ট প্ৰয়োজন হয়। আৰু সেইকাৰণে মাতৃগৰাকীৰ দেহত হিমোগ্লোবিনৰ লাহে লাহে অভাৱ হ'বলৈ ধৰে। এই অভাৱ হ'ব ধৰা হিমোগ্লোবিনখিনি ছাপ্লিমেণ্ট কৰাৰ কাৰণে আমি আইৰণ টেবলেট খুৱাব লাগে। আৰু এই আইৰণ টেবলেটে লছ হ'ব ধৰা হিমোগ্লোবিনখিনি তেজত যোগান ধৰে। আৰু এনেকুৱা আমি 180টা, গৰ্ভধাৰণত 280 দিন থাকে, এই 280 দিনৰ ভিতৰত আমি 180টা আইৰণ টেবলেট খোৱাটো নিশ্চিত কৰিব লাগে। আৰু এইটো WHO ৰিকমেণ্ডেশ্যন আমাক কৈছে 180টা আমি খুৱাবই লাগে। আৰু যদি কোনো মহিলাই এনিমিক থাকে, অৰ্থাৎ এনিমিয়া থকাটো আমি গম পাওঁ, তেনেহ'লে দিনে 2টাকৈ আমি খোৱাটো অতি জৰুৰী। ইয়াৰ পিছত আহিছে কেলছিয়াম। কেলছিয়াম এবিধ তেনেকুৱা ঔষধ। এই কেলছিয়ামৰ কাম হৈছে কি যে শিশুটোৰ যিখিনি হাড়ৰ বিকাশ, দেহত যিখিনি হাড়দি বা হাড় প্ৰডিউচ হ'ব, উৎপন্ন হ'ব, এই হাড় বা দাঁতৰ গঠনৰ কাৰণে কেলছিয়ামৰ অতি প্ৰয়োজন। আৰু লগতে মাতৃগৰাকীৰ গাখীৰ বা মানে যিটো মিল্ক, সেই মিল্ক প্ৰডাকশ্যনৰ কাৰণেও কেলছিয়ামৰ অতি জৰুৰী। গতিকে এইখিনি বস্তু আমি বাহিৰৰ পৰা যদি ছাপ্লাই কৰোঁ, তেনেহ'লে শিশুটোৱে কোনো ধৰণৰ অভাৱ নোপোৱাকৈ মানে ভিতৰত বৃদ্ধি হ'বলৈ ধৰিব। আৰু এই কেলছিয়ামৰ পৰিমাণ হৈছে কিমান? 1000 mg পাৰ ডে, অৰ্থাৎ এদিনত 1000 mg টেবলেট খাব লাগে। আমি বজাৰ বা ফাৰ্মাচীত পোৱা বা হস্পিটেলৰ পৰা ছাপ্লাই দিয়া যিবিলাক কেলছিয়াম ঔষধ থাকে, তাত থাকে 500 mg। গতিকে আমি দিনটোত 2টাকৈ খাব লাগিব 1000 mg হ'বলৈ হ'লে।
গতিকে ইয়াৰ পাছত আছে ভিটামিন ডি। ভিটামিন ডিটো বাৰু মানে ল'ব পাৰিলে ভাল, তথাপিও আমাৰ চমুকৈ মনত ৰাখিবলগীয়া বস্তুটো হৈছে প্ৰথমতে ফলিক এচিড গৰ্ভধাৰণ গম পোৱাৰ দিনৰ পৰা 3 মাহৰ ভিতৰত ফলিক এচিড প্ৰতিদিনে এটাকৈ খাব লাগে। তাৰপিছত 3 মাহ সম্পূৰ্ণ হোৱাৰ পিছত আইৰণ টেবলেট খাব লাগে হিমোগ্লোবিনৰ বৃদ্ধিৰ কাৰণে, আৰু সেই আইৰণ টেবলেট হৈছে দিনে একোটাকৈ 180 দিন খাব লাগে। কাৰোবাৰ যদি এনিমিয়া থাকে বা হিমোগ্লোবিনৰ পৰিমাণ যদি 10 বা 10তকৈ কম থাকে তেন্তে তেওঁক 2টাকৈ খাবলৈ ৰিকমেণ্ড কৰে ডক্টৰে। তাৰ পিছৰ ঔষধটো হৈছে কেলছিয়াম, যিটো কেলছিয়াম পাৰ ডে 1000 mg খাব লাগে, আৰু হস্পিটেলৰ পৰা ছাপ্লাই দিয়া ঔষধবিলাকত যিহেতু 500 mg থাকে সেইবিলাক আমি দিনত 2টাকৈ খোৱাৰ অভ্যাস কৰিব লাগে। আৰু এইটো ঔষধ খোৱা অতি জৰুৰী এগৰাকী সুস্থভাৱে গৰ্ভধাৰণ কৰাৰ কাৰণে। তাৰপিছত হৈছে ডায়েট মানে হৈছে খোৱা খাদ্য। আমিতো সদায় খোৱা খাদ্য হিচাপ কৰি খাওঁৱেই, তথাপিও এগৰাকী মহিলা যেতিয়া গৰ্ভৱতী হয় আমি তেওঁৰ খোৱাৰ ওপৰত বিশেষভাৱে নজৰ দিব লাগে। আৰু সেই খাদ্যবোৰ কেনেকুৱা যে হৈছে এনেকুৱা গ্ৰেইনছ যেনে ব্ৰেড, পাস্তা, আউটমিল এণ্ড চেৰেল, ফ্ৰুটছ, ভেজিটেবলছ, প্ৰটিন ফুডছ, মিট, পল্ট্ৰি, চি ফুড এনেকুৱা ধৰণৰ লিখা আছে। অৰ্থাৎ আমি যদি চমুকৈ ক'ব বিচাৰোঁ যে গ্ৰেইনছ যেনে আমাৰ মানে চাউল বা গম, ব্ৰেড, আটা, পাস্তা, এই মানে অন্যান্য ধৰণৰ যিখিনি খাদ্য থাকিব, তাৰপিছত ফ্ৰুটছ বা ফল মূল, ভেজিটেবলছ বা শাক পাচলি, প্ৰটিন ফুড যেনে মাছ, মাংস, কণী, চয়াবিন ইত্যাদি, ডেইৰী এণ্ড ডেইৰী প্ৰডাক্টছ, মিল্ক প্ৰডাক্টছ, আমি গাখীৰ নাইবা গাখীৰৰ পৰা উৎপন্ন হোৱা যিকোনো বস্তু এইটো খাব লাগে। মাছ যথেষ্ট পৰিমাণে খাব লাগে। গতিকে তাৰ লগে লগে এটা বৰ দৰকাৰী কথা হৈছে এইটো কি খাব নালাগে। খাব নলগা বস্তুটো হৈছে আমাৰ মাদক দ্ৰব্য। বহুতো মহিলাক দেখা পোৱা যায় চাধা বা বিড়ি এইবিলাক বা চিগাৰেট এইবিলাক ধৰণৰ সেৱন কৰে। হয়তো বহুতেই নকৰে, কিন্তু সেৱন কৰা মহিলাও আছে। তেওঁলোকৰ কাৰণে কি হয়, যদি মাদক দ্ৰব্য সেৱন কৰে তেনেহ'লে এবৰ্চনৰ চান্সটো বহুত বেছি বাঢ়ি যায়। শিশুটিৰ মানে গৰ্ভৰ পিছত বিকলাংগ হোৱাৰো চান্স থাকে বা গৰ্ভপাত হোৱাৰ বহুতেই চান্স থাকে। গতিকে যদি কোনো মহিলাই কিবা কাৰণত এই মাদক দ্ৰব্য সেৱন কৰিছিলে আগতে, গৰ্ভধাৰণৰ সময়ত কমেও এইখিনি আমি এভইড কৰি চলিব লাগে। তাৰ ফলতে সুস্থ সবল এটা সন্তান হ'ব বুলি আমি আশা কৰিব পাৰোঁ। ইয়াৰ পিছত হৈছে এক্সাৰচাইজ মানে আমিতো নৰ্মেল অৱস্থাত যিকোনো কাম কৰি ঘূৰি ফুৰোঁ, আৰু আমাৰ এটা সমাজত ধাৰণা আছে কি যে যেতিয়া গৰ্ভৱতী হ'ব তেতিয়া তেওঁ যথেষ্ট পৰিমাণৰ মানে আৰাম কৰাৰ প্ৰয়োজন, অৰ্থাৎ ৰেষ্ট ল'ব লাগে আমি। কিন্তু আচলতে সেইটো সম্পূৰ্ণ শুদ্ধ নহয়। ৰেষ্টটো ল'বই লাগিব, আমি ৰেষ্ট বিভিন্ন সময়ত ল'ব লাগিব, টান কাম আমি কৰিব নালাগিব। কিন্তু তাৰ উপৰিও আমাৰ যিখিনি দৈনন্দিন কাম থাকে, বাচন ধোৱা, গা ধোৱা, সৰু সুৰা কাপোৰ ধোৱা, এই দৈনন্দিন কামখিনি কৰাৰ উপৰিও আমি কিছুমান এক্সাৰচাইজো কৰাটো দৰকাৰ, যেনে খোজ কঢ়া, যদি সম্ভৱ হয় ছুইমিং কৰা, চাইক্লিং কৰা বা এনেকুৱা ধৰণৰ সৰু সৰু আমি এক্সাৰচাইজ কৰি থকাটো ভাল। আৰু এইখিনি কৰিলে আমাৰ তেজৰ চলাচলবিলাক সঠিকভাৱে চলে বা দেহটো সুস্থ হৈ থাকে। গতিকে এনেধৰণৰ সৰু সুৰা এক্সাৰচাইজ কৰি থাকিলে আমাৰ খুব ভাল হৈ থাকিব বুলি আমি আশা কৰিব পাৰোঁ। আৰু ষ্টাৰ্ট এক্সাৰচাইজ শ্ল'লি, এজ লিটল এজ 5 minutes অফ এক্সাৰচাইজ ডেইলি এণ্ড 5 minutes ইচ উইক আনটিল ইউ কেন ষ্টে এক্টিভ ফৰ 30 minutes পাৰ ডে। অৰ্থাৎ ইয়াত কিছুমান ধৰি দিছে যে কিমান সময় আমি কৰা উচিত, যেনে 5 মিনিটৰ পৰা 30 মিনিটৰ ভিতৰলৈকে ডেইলি আমি কৰিব লাগে এনেকুৱা ধৰণৰ এক্সাৰচাইজ। এণ্ড ড্ৰিংক প্লেণ্টি অফ ৱাটাৰ টু হেল্প ইউ ফ্ৰম অভাৰ হিটিং এণ্ড ডিহাইড্ৰেশ্যন। অৰ্থাৎ আমি পানী যথেষ্ট পৰিমাণে খাব লাগে। পানী বেছিকৈ খালে আমাৰ ডিহাইড্ৰেশ্যনৰ পৰা বাচিব পাৰোঁ, নাইবা আমাৰ গৰমৰ দিনত যাতে অভাৰ হিটিং নহয় তাৰ কাৰণে আমি বাচি থাকিব পাৰোঁ। গতিকে এনেধৰণৰ যিবিলাক মানে লক্ষণ থাকে, সেই লক্ষণবিলাকৰ পৰা আমি যদি জানিব লাগে, বুজিব লাগে, তেনেহ'লে আমি এই এপটো ব্যৱহাৰ কৰিলে মই ভাবোঁ বুজি পাম। কিন্তু এই এপটোৱে সৰ্বশেষ কথা নহয়। যদি কাৰোবাৰ গৰ্ভাৱস্থাৰ কথা উমান পোৱা যায় তেনেহ'লে মোৰ এইটোৱে অনুৰোধ থাকিব, তেওঁ যেন এগৰাকী ডক্টৰৰ ওচৰলৈকে যায় আৰু ডক্টৰৰ পৰামৰ্শ ঠিকমতে গ্ৰহণ কৰে। এই এপটোৱে কেৱল মানসিক এটা মানে শক্তিৰ কাৰণে, তেওঁ যাতে নিজেই প্ৰতি মুহূৰ্ততে ডক্টৰজনক ফোন কৰি বা তেওঁক ডিষ্টাৰ্ব কৰাতকৈ যদি আমি নিজেই এটা এপ খুলি কিছু কথা বুজি ল'ব পাৰোঁ,
তেনেহ'লে এই এপটোও বহুতখিনি প্ৰশ্নৰ উত্তৰ দিব পাৰে গতিকে এইখিনি হ'ল আমাৰ জেষ্টেচনেল এজৰ বিষয়ে জানিবলৈ এইটো এটা এপ দ্বিতীয়তে আকৌ এটা এপ আছে সেইটো হৈছে ডি কেলকুলেটৰ বুলি অৰ্থাৎ কেতিয়াবা অফিচ কাছাৰীত দৌৰাদৌৰিকৈ যদি ইডিডি বা এষ্টিমেটেড ডিউ ডেট যদি ডেলিভাৰী ডেট জানিব লগা হয় দৌৰাদৌৰিকৈ জানিবলৈ এটা বৰ চিম্পল এপ্লিকেশ্যন আছে ডি কেলকুলেটৰ এই ডি কেলকুলেটৰৰ জৰিয়তে কি হ'ব ধৰি লোৱা হওক এটা লিখা আছে LMP ডেটটো যদি আমি লিখি দিওঁ সাপোজ আগৰ ডেটটো আমি লিখি দিছোঁ যে ছেপ্টেম্বৰৰ 10 তাৰিখ আছিল ছেপ্টেম্বৰৰ 10 তাৰিখটো যদি ওকে কৰি দিওঁ তাৰপিছত কেলকুলেট মাৰি দিয়াৰ লগে লগে দেখা পাম যে এষ্টিমেটেড ডিউ ডেট জুন 16 2020 অৰ্থাৎ 16 জুন 2020 হ'ল ইয়াৰ এষ্টিমেটেড ডিউ ডেট যাৰ জেষ্টেচনেল এজ হৈছে আজিৰ দিনটোত গৰ্ভাৱস্থাৰ সময় হৈছে 9 সপ্তাহ আৰু 4 দিন তে এই এপ্লিকেশ্যনটোত অতি সোনকালে ডেলিভাৰী ডেটটো কেলকুলেশ্যন কৰাৰ সুবিধা হয় আৰু লগতে জেষ্টেচনেল এজটো জানিবলৈ সুবিধা হয় গতিকে এই দুটা এপ্লিকেশ্যনৰ জৰিয়তে আমি এগৰাকী গৰ্ভৱতী মাতৃৰ বিষয়ে ডিউ ডেটৰ কেলকুলেশ্যন কৰিব পাৰোঁ আৰু আশা কৰোঁ এইখিনি মানে সহায় কৰিব আপোনাক বুজিবলৈ ধন্যবাদ